নমস্কাৰ মোৰ নাম তেনজিং ইংটি আমি ফ্যামিলি লৈ প্লাই বিহুত 14 তাৰিখে হাফলং ফুৰিব গৈছিলো তাত মোৰ সিনিয়ৰ কলিগ আছিলে তেখেতৰ গেষ্ট হাউসত নৰ্থ ষ্ট্ৰিং গেষ্ট হাউসত আমি ৰাতি কটালো বৰ এনজয় কৰিলো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি প্ৰায় 9:30-10 মান বজাৰ পৰা আমি আৰম্ভ কৰিলো হাফলঙৰ পৰা কুমৰাংচুত আমি 12:10-15 মিনিট মানত আমি উমৰাংচু গৈ পাইছো প্ৰথমে আমি গোল্ড ফিল্ড চাবলৈ গৈছিলো য'ত আপোনাৰ ফেলকন ফেষ্টিভেল হয় আমি আগতে কোনো দিনে যোৱা নাছিলো নামটো বহুত শুনিছো গতিকে আমি সিধা এটো ফেলকন ফেষ্টিভেল জায়গাটো চাবলৈ যাম বুলি প্লাই গৈছিলো তাত এটা এন্ট্ৰি পইণ্ট আছে এন্ট্ৰি পইণ্টত আমাৰ মোৰ গাড়ীৰ পৰা 280 টকা এন্ট্ৰি ফিজ ললে আমাক ৰিসিপ্টটো দিছে আমি দেখিছো তাত 10-15 খন গাড়ী ষ্ট্ৰেন্ডেড হৈ আছে আমি বুজি পোৱা নাছিলো কিয় তেওঁলোকে তাত ষ্ট্ৰেন্ডেড হৈ আছে আমি গৈছো দেখিলো এন্ট্ৰি গেটটো বন্ধ আছে এন্ট্ৰি গেটটো কিয় বন্ধ হৈ আছে আমাক যাবলৈ দিয়া নাই কিয় কোনেও ক'ব নোৱাৰে তেনেকুৱাতে বহুত বৰষুণ হৈ আছিল তেতিয়া খুব ডাঙৰকৈ বৰষুণ আহিছে আমি গাড়ীখন লাহেকৈ ঘূৰাই পেলাই আনি আকৌ য'ত আমাক টিকেট দিছিলে সেইটো ঘৰলৈ আহিলো আহি তেওঁলোকক সুধিলো যে আমাকতো যাব দিয়া নাই কিয় গেটটো বন্ধ আছে তেওঁলোকে কৈছে তেতিয়া বোলে গেটটো খোলা নহব এতিয়া এটো ফেষ্টিভেল টাইমতহে খোলে এতিয়া নহব তেতিয়াহ'লে আমি সুধিলো তে আমাৰ পৰা কিয় এটো টিকেটটো লৈছে পইচা কিয় লৈছে তেওঁলোকে কৈছে কেজুৱেলি কৈছে যে অহা ফেষ্টিভেল সিজনত আহিব এই কাৰ্ডটো দেখাব আপোনালোকক বিনা পইচাতে আমি যাবলৈ দিম ইমান ইৰেসপন্সিবল মানে ৰিপ্লাইটো পালো মনত দুখ লাগিলে আমি বিহু বুলি প্লাই ফুৰিব গৈছিলো আৰু তাত যে তেওঁলোকে হেইটো ফ্ৰডুলেন্টলি আমাৰ পৰা পইচা লৈ আমাক যে যাব দিয়া নাই এই কথাটো বৰ মৰ্মান্তিক মানে মৰ্মাহত হৈছো সেই কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছো এই কথাটো জনাবলৈ যে আপোনালোকে যদি এতিয়া যায় তাত যদি এন্ট্ৰি টেক্স লয় তে এনচিওৰ কৰি ল'ব যে গেটটো খুলি পেলাই যাবলৈ দিব নিদিয়ে মোৰ হাতত এই ৰিসিপ্টটো আছে তেওঁলোকে এইটো পাকা ৰিসিপ্ট দিছে ইয়াত লিখা আছে উমৰাংচু টুৰিজম মেনেজমেন্ট কমিটি ৰিসিপ্ট নম্বৰ দিছে 13 পইচা লৈছে 280 টকা যোৱাকালি মানে অৰ্থাৎ 15 তাৰিখ এটো 15 তাৰিখৰ ডেটৰ ৰিসিপ্ট এটো কাৰণে আমি মনত খুব দুখ পাইছো দুখ পাই পেলাই আজি মই আপোনালোকৰ আগলৈ আহি পেলাই এই কথাটো ব্যক্ত কৰিছো যে আপোনালোককো সাৱধান কৰি দিছো উমৰাংচু যদি কেতিয়া কোনোবা যায় এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহলে এটো বৰ বেয়া কথা হ'ব ধন্যবাদ